হয় আমি পেকিং দি আছোঁ আৰু লগতে আমাৰ হোম ডেলিভাৰীও আপোনালোকে হোম ডেলিভাৰীও দি আছে ন? হয় হোম ডেলিভাৰীও দি আছোঁ আমি। দাদা পেকিং কি লাগিব আপোনাক? দি আছোঁ ৰখা হা। কি হৈ আছে তোমাৰ হা? চলি কি আছে? না ফোন ৰিচিভ কৰা, তোমাৰ ফোন ছুইচ অফ, চবতে মোক ব্লক কৰি থৈছা। গুৱাহাটীৰ পৰা এতিয়া ঘৰ আহিলা, এতিয়া ৰেষ্টুৰেণ্টত বহি আছা আৰু মই এটা খবৰ নাপাওঁ। হৈ কি আছে তোমাৰ হা? এইটো চোৱা, এইটো বিনমো এপ। কি কৰিম মই এই বিনমো এপটো দি? এইটোত ফাৰ্ষ্টতে তুমি চাইন ইন কৰিব লাগিব, তাৰপিছত ঠিক আছে, কংগ্ৰেচুলেশ্যন। তুমি অকণমান এই মোবাইলটো থোৱা প্লিজ। তুমি জানানে মই তোমাক কণ্টেক্ট কৰিবলৈ কিমান ট্ৰাই কৰি আছোঁ? তোমাৰ এই খংটোৰ কাৰণে মই তোমাৰ পৰা আঁতৰি আছিলোঁ। মোৰ খং নাই উঠা। ঠিক আছে, মই তোমাক খং নকৰোঁ দেই। সিদিনা আমাৰ কাজিয়া লাগিলে, তাৰপিছত তুমি ফোনটো ছুইচ অফ কৰি দিলা। তাৰপিছৰ পৰা মই তোমাক কিমান ট্ৰাই কৰি আছোঁ। মোৰ খং উঠিছিলে আৰু তুমিতো মোক এবাৰো নমনালা, সেইকাৰণে মই মোবাইলটো ছুইচ অফ কৰি থৈ দিছোঁ। মইতো তোমাক আগমুহূৰ্তত সেইদিনা সুধিছিলোঁ ন যে তোমাৰ খং উঠিছেনে নাই উঠা। তুমিতো নিজেই ক'লা যে মোৰ খং নাই উঠা। খং উঠিছিলে ন? কেনেকৈ গম পাম মই তোমাৰ খং উঠিছিল বুলি? ঠিক আছে, নেক্সট তোমাৰ যেতিয়া খং উঠিব তুমি মোক কৈ দিবা যে মোৰ খং উঠি আছে। যেতিয়া মই তোমাক গম পাই যাম তেতিয়া মই তোমাক মনাব পাৰিম। কিয় ক'ম? তুমি নিজে গম পাব লাগিব মোৰ খং উঠি আছে নে নাই। নিজে গম পাব লাগিব। অঁ ঠিক আছে, মই নিজে গম পাম, তাৰপিছত মই মনাম। শুনা, মই একদম ইৰিটেট হৈ গৈছোঁ এইবোৰৰ পৰা। এইবোৰ চব বাদ দিওঁ, আকৌ নতুনকৈ ষ্টাৰ্ট কৰোঁ। আই লাভ ইউ। ভাল পোৱা ন মোক? পাওঁ, কিন্তু মই তোমাৰ লগত থাকিব নোৱাৰিম। মোক অকণমান টাইম লাগে আৰু অলপমান ডিষ্টেঞ্চৰ প্ৰয়োজন। টাইম লাগে? তুমি ভেলচিটি উলিয়াবা নেকি? টাইম লাগে ডিষ্টেঞ্চ লাগে যে? আৰু ইয়াৰ আগৰবাৰতো তুমি টাইম বিচাৰিছিলা, তাৰপিছত কি হ'ল? চবতেতো মোক ব্লক কৰি দিলা, ইনষ্টাগ্ৰাম, ফেচবুক, লাষ্টত মেইল কৰিব লগা হৈছে তোমালৈ। আৰু তুমি মেইলৰ ছাবজেক্টটো লিখি দিছা ভাল পাব খোজো আকৌ এবাৰ বুলি। তো আৰু কি কৰিম মই? দাদা আপোনালোকৰ অৰ্ডাৰটো? অৰ্ডাৰ দিম দেই, অৰ্ডাৰ দিম। চোৱা, সঁচাকৈ তুমি ভাল পোৱা নে নোপোৱা? পাওঁ, বাট এজ এ ফ্ৰেণ্ড, এজ এ হিউমেন বিং, একচুৱেলি তুমি মোৰ ভাল পোৱাই নাছিলা। তো কি আছিলোঁ মই? কোন হয় মই? তুমি মোৰ এট্ৰেকশ্যন আছিলা। আই থিংক সেইটো চাগে ভাল পোৱা নহয়। তুমি 1.5 বছৰৰ পিছত গম পাইছা যে মই তোমাৰ ভাল পোৱা নহয়, এট্ৰেকশ্যন। আৰে আমাৰ আণ্ডাৰষ্টেণ্ডিঙেই নাই ন? কেনেকৈ থাকিব আমাৰ মাজত আণ্ডাৰষ্টেণ্ডিং? দাদা আজি আমাৰ ৰেষ্টুৰেণ্টৰ স্পেচিয়েল চিকেন মঞ্চুৰিয়ান আছে, ট্ৰাই কৰিব পাৰে। নালাগে চিকেন মঞ্চুৰিয়ান, সেই চুৰিখন আন, মোৰ মনটোত মাৰি দে, ৰাহুল মঞ্চুৰিয়ান খাম। যা। তো কি আছিলে? আমাৰ আণ্ডাৰষ্টেণ্ডিং নাই ন? যেতিয়া তুমি গুৱাহাটীত থাকোঁতে শনিবাৰে তোমাক লগ কৰিবলৈ যাওঁ, তেতিয়া আণ্ডাৰষ্টেণ্ডিং আছিল নে নাই? একমাত্ৰ তোমাক লগ কৰিবৰ কাৰণে মই শনিবাৰে গুৱাহাটী যাওঁ। মোৰ আধা পইচা চেলাৰী সেই টুল গেটত দিওঁতেই গ'ল। সেইবোৰ পইচা জমা কৰাহেঁতেন ডাউন পে'মেণ্ট দি পেলাই এখন নতুন গাড়ী ল'ব পাৰিলোঁ হয়। চোৱা, কিন্তু তুমি মোতকৈ বহুত ভাল ছোৱালী পাবা। আৰে মই জব বিচাৰি আছোঁ নেকি? শুনা ৰাহুল, আমি ফ্ৰেণ্ডশ্বিপটো ৰাখিম ন? মই কি কৰিম ফ্ৰেণ্ডশ্বিপ ৰাখি পেলাই? তোমাৰ বিয়াত ফ্ৰেণ্ড হৈ পেলাই চান্না মেৰা গাম নে কি কৰিম? চোৱা, নেজানো মই তোমাৰ এই 22 দিনত কি হৈ গ'ল, কেনেকৈ তুমি ইমান চেঞ্জ হৈ গ'লা, বাট প্লিজ মোক বুজি পোৱা। তুমি যেতিয়া নাছিলা, তুমি যেতিয়া চবতে মোক ব্লক কৰি দিছিলা, মই তোমাৰ ৱালমেটলৈ ফোন কৰিছিলোঁ। তাই মোক কৈছিলে তুমি চেঞ্জ হৈছা আগতকৈ,
কিন্তু মই তেতিয়াও বিশ্বাস কৰা নাছিলোঁ। তাই কৈছিলে তোমাৰ কোনোবা বেলেগ ল'ৰা আছে। মই জানো সেইবোৰ চব মিছা হয়। আমি আকৌ ভালকৈ ষ্টাৰ্ট কৰিম, হ'ব? ৰাজীৱ, হা? তাৰ নামটো ৰাজীৱ হয়। ৰাজীৱ কোন হয়? মোৰ কি মন নাযায়? কোনোবাই মোক বুজি পাওক, কাৰোবাৰ বাহুত মূৰ থৈ জিৰাবলৈ, কোনোবাই মোক মৰম কৰক, মোৰ কি মন নাযায়? হা? তেন্তে 1.5 বছৰে মোৰ বাহুত কি তুমি ডেণ্ড্ৰফ পেলাই আছিলা? মই তোমাক বুজি নাপাওঁ। হা? কি কি হৈছে ইয়াত? চাওকচোন খুৰা, ইমান বছৰে থাকিলোঁ, এতিয়া বোলে বুজি নোপোৱা হৈ গ'লোঁ। এওঁৱেই ৰাজীৱ হয়, আৰু এওঁক লগ কৰিবলৈকে মই আজি ইয়ালৈ আহিছিলোঁ। ৰাজীৱ, দি আণ্ডাৰষ্টেণ্ডিং পাৰ্চন। পানী দিবা 2টা ফ্ৰিজিং। এইটো বাহুতেই মূৰ থোৱা ন? কি ক'লা? খুব মাৰিব পাৰে ন আপুনি? ভাগৰ চোৱা ভাইটি, এওঁ মোক তোমালোক দুটাৰ মাজৰ সকলোবোৰ কথা বুজাই কৈছে। এতিয়া তুমি চোৱা, এওঁ হ'ল মোৰ গাৰ্লফ্ৰেণ্ড। প্ৰেম বস্তুটো জোৰজবস্তি টানি অনা বিধৰ নহয়। আৰু গম পাইছাই, আমাৰ দুইজনৰ মাজৰ বিয়া বাৰুৰ কথা অলপ আগবাঢ়ি গৈছিল। বিয়া? সেইকাৰণে তোমাক বুজাই দিছোঁ, তুমি যেন এওঁ ওচৰৰ পৰা আঁতৰি যোৱা। মই আঁতৰিব লাগিব এতিয়া মানে? হয়। আৰু ধনু, তুমি গাড়ীতে বহা। ইয়াত চিটুৱেশ্যনটো ভাল হৈ থকা নাই। আমি বেলেগ এখন ৰেষ্টুৰেণ্টলৈকে যাওঁ বোলা। ভাইটি, তুমি এতিয়া মুভ অন কৰা। দাদা চাওঁ, কোৱা। আপোনালোকৰ ৰিলেশ্যনশ্বিপটো কিমান দিন হ'ল? 6 মাহমান হ'ল আৰু। মোৰ লগত ব্ৰেকআপ হৈছে আজি, এওঁৰ লগত ৰিলেশ্যনশ্বিপত আছে 6 মাহৰ পৰা। কেমেই হৈ গ'ল নেকি? দাদা এতিয়া অৰ্ডাৰটো ল'মনে?